হেল্ল' এভৰিৱান ৱেলকাম টু ষ্টাডি ইনচাইট সকলোকে ষ্টাডি ইনচাইটলৈ স্বাগতম জনাইছোঁ মোৰ নাম নীলকমল আৰু আজি আমি এইটো ক্লাছত ডিছকাছ কৰিম এলজেব্ৰা ঠিক আছে এলজেব্ৰা মানে অসমীয়াত আপোনালোকে সকলোৱে গম পায় বীজগণিত বুলি কয় চ' বীজগণিত এটা বহুত ইম্পৰ্টেণ্ট চেপ্টাৰ হয় আমাৰ এক্সামৰ পইণ্ট অফ ভিউৰ ফালৰ পৰা যদি আমি চাওঁ ঠিক আছে চ' বীজগণিতৰ কনচেপ্টবিলাক আমি ভালদৰে গম পাব লাগিব জানিব লাগিব তেতিয়াহে বীজগণিতৰ কুৱেশ্যন কৰিব পাৰিম ঠিক আছে চ' কনচেপ্ট বুলি কওঁতে বীজগণিতত বেচিকেলি কি হয় আমাৰ যিখিনি ফৰ্মুলা থাকে এলজেব্ৰা যিখিনি বেছিক ফৰ্মুলা থাকে সেই ফৰ্মুলাখিনি আমি জানিব লাগিব ঠিক আছে সেই ফৰ্মুলাখিনি ভালদৰে জানিব লাগিব এটলিষ্ট ফৰ্মুলাখিনি আপোনালোকে দেখাৰ লগ লগ কুৱেশ্যন এটা দেখাৰ লগ লগ এইটো ফৰ্মুলা ইউজ কৰিলে এইটো কুৱেশ্যন ছল্ভ কৰিব পাৰিম যে সেই কথাটো মাইণ্ডত আনিব পাৰিব লাগিব তেতিয়াহে এলজেব্ৰা কুৱেশ্যন ছল্ভ কৰিব পাৰিব ঠিক আছে চ' আমি এলজেব্ৰা আমি দুটামান ক্লাছ ল'ম এইটো আমাৰ ক্লাছ 1 হ'ব তাৰপিছত আমি আৰু এটা ক্লাছ কৰিম এলজেব্ৰা সেইটো ক্লাছত আমি আৰু অলপ ডিটেইলছত প্ৰেক্টিছ কুৱেশ্যন ছল্ভ কৰিম ঠিক আছে চ' আজিৰ ক্লাছটোত বেচিকেলি আমি প্ৰথমতে কনচেপ্ট ডিছকাছ কৰিম ফৰ্মুলাবিলাক চাম কোনটো ফৰ্মুলা কেনেকৈ আমি উলিয়ালোঁ আৰু তাৰপিছত আমি কিছুমান প্ৰেক্টিছ কুৱেশ্যন ছল্ভ কৰিম ঠিক আছে চ' ইয়াৰ আগতে আমি কি টপিক এপ্টিটিউডৰ আমি কভাৰ কৰিছোঁ সেইখিনি যদি আমি চাবলৈ যাওঁ প্ৰথমতে আমি টপিক ইয়াৰ আগত যিখিনি কৰিছিলোঁ সেইখিনি হ'ল আমাৰ ডিছকাউণ্টৰ ওপৰত আমি ক্লাছ এটা লৈছিলোঁ সেই ক্লাছটো আপোনালোকে গৈ পেলাই আমাৰ যিটো প্লে'লিষ্ট আছে কমপ্লিট মেথছ প্লে'লিষ্ট সেই প্লে'লিষ্টটোত গৈ পেলাই আপোনালোকে চাব পাৰে তাৰপিছত আপোনালোকে SICI পাৰ্ট 1 এণ্ড পাৰ্ট 2 এই দুটাও আপোনালোকে আমাৰ প্লে'লিষ্টখনত গৈ চাব পাৰে ঠিক আছে চ' এলজেব্ৰা আজি ক্লাছটোত আমি ডিটেইলছৰ এলজেব্ৰাৰ যিখিনি ফৰ্মুলা এণ্ড লগতে প্ৰেক্টিছ কুৱেশ্যন সেইখিনি ডিছকাছ কৰোঁ তাৰপিছত আমি নেক্সট ক্লাছত আৰু অলপ প্ৰেক্টিছ কুৱেশ্যন ডিটেইলছত যাম ঠিক আছে চ' বেছিক কনচেপ্টত কি আহিব প্ৰথমতে এলজেব্ৰা যদি ডেফিনেশ্যন চাওঁ হয় কি এলজেব্ৰা আমাৰ নৰ্মেল মেথছতকৈ ডিফাৰেণ্ট বা কিয় বেলেগ বা পৃথক কেনেকৈ হয় সেইটো ইম্পৰ্টেণ্ট ন চ' এলজেব্ৰা কি হয় এলজেব্ৰা ইজ দ্য ব্ৰাঞ্চ অফ মেথামেটিক্স ইন হুইচ এবষ্ট্ৰেক্ট চিম্বলছ ৰাডাৰ দেন নাম্বাৰ্ছ আৰ মেনিপুলেটেড অৰ অপাৰেটেড উইথ এৰিথমেটিক চ' কৈছে কি সেইখিনি বুজাটো ইম্পৰ্টেণ্ট হয় চ' এক্সাম্পল এটা দিছে ফৰ এক্সাম্পল x plus y equal to z or b minus 2 equal to 5 x plus y equal to z বুলি এটা এক্সাম্পল দিছে আৰু b minus 2 equal to 5 হ'ব চ' আৰ এলজেব্ৰিক ইকুৱেশ্যন চ' এনেকুৱা ধৰণৰ যিবিলাক ইকুৱেশ্যন হয় সেই ইকুৱেশ্যনবিলাকক এলজেব্ৰিক ইকুৱেশ্যন বুলি কৈছে ইয়াত আমাৰ এই ডেফিনেশ্যনটোত হয় তাৰপিছত কি কৈছে ইয়াত এটা ডিফাৰেঞ্চিয়েট কৰিছে বাট 2 plus 3 equal to 5 বা 73 multiply 46 equal to 3358 are not that means এইটো যদি চাওঁ এইটো এটা ইকুৱেশ্যন হয় এইটো এটা ইকুৱেশ্যন হয়নে নহয় x plus y equal to z এটা ইকুৱেশ্যন 2 plus 3 equal to 5 এটা ইকুৱেশ্যন বাট ইহঁত দুটা ইকুৱেশ্যন এটাই আনটোৰ লগত কি ডিফাৰেণ্ট হয় এটা হ'ল আমাৰ এলজেব্ৰিক ইকুৱেশ্যন এইটো আমাৰ এলজেব্ৰিক ইকুৱেশ্যন হ'ব বাট এইটো আমাৰ এলজেব্ৰিক ইকুৱেশ্যন নহয় বা এইটো আমাৰ এলজেব্ৰিক ইকুৱেশ্যন নহয় ঠিক আছে চ' এই কথাটোকে আমাৰ এই ডেফিনেশ্যনটোত কোৱা হৈছে ঠিক আছে যদি মই এতিয়া অসমীয়াত যদি আপোনালোকে চাব গৈছে অসমীয়াত চাই লওক বীজগণিত হৈছে গণিতৰ সেই শাখা য'ত সংখ্যাৰ পৰিৱৰ্তে বিমূৰ্ত চিহ্নবোৰক গাণিতিকৰ সহায়ত চলোৱা হয় উদাহৰণস্বৰূপে এইটো একেখিনি কথাই কৈছে x plus y equal to z by b minus 2 equal to 5 বীজগণিতীয় সমীকৰণ কিন্তু 2 plus 3 equal to 5 আৰু 73 into 46 equal to 3358 বীজগণিতীয় সমীকৰণ নহয় এই কথাটো কৈছে চ' বুজি পাইছে এলজেব্ৰিক ইকুৱেশ্যন কি হয় এলজেব্ৰিক ইকুৱেশ্যন কোনবোৰ নহয় কোনবোৰ হয় সেই কথাটো আপোনালোকে বুজি পাইছে চ' এনেকুৱা ধৰণৰ ইকুৱেশ্যন য'ত আমাৰ যিকোনো লেটাৰ এক্স প্লাছ ৱাই বা বি মাইনাছ 2 এনেকুৱা ধৰণৰ ইকুৱেশ্যনবিলাক আমি এলজেব্ৰিক ইকুৱেশ্যন হিচাপে কনচিডাৰ কৰিম বাট যিবিলাক নৰ্মেল সংখ্যাৰে ইকুৱেশ্যন বনাওঁ লাইক 2 plus 3 equal to 5 73 plus 46 equal to 3358 বা আমি যদি 5 into 100 কৰোঁ এইটো এটা ইকুৱেশ্যন হ'ব 500 এইবিলাক এলজেব্ৰিক ইকুৱেশ্যন নহয় বাট এক্স প্লাছ টুৱাইছ ৱাই প্লাছ থাইছ জেড ইকুৱেল টু ছাপ'জ মই দিছোঁ এ ঠিক আছে এইটো এটা এলজেব্ৰিক ইকুৱেশ্যন হিচাপে ধৰা হ'ব যদি মই চাবলৈ যাওঁ চ' ডিপেণ্ড কৰিব কুৱেশ্যনবিলাকৰ ওপৰত কেনেকুৱা ধৰণৰ কুৱেশ্যন আহে চ' এই ইকুৱেশ্যনবিলাক আমি ছল্ভ কৰাৰ আগতে আমি কিছুমান ফৰ্মুলা চাব লাগিব সেই ফৰ্মুলাবিলাক জানিলেহে কুৱেশ্যনবিলাক ছল্ভ কৰিব পাৰিম ঠিক আছে চ' ফৰ্মুলা কিছুমান দিয়া হৈছে এলজেব্ৰিক আইডেণ্টিটিজ ফৰ্মুলা কি দিয়া হৈছে চাব a plus b হোল স্কুৱেৰ ইকুৱেল টু a স্কুৱেৰ প্লাছ টুৱাইছ ab প্লাছ b স্কুৱেৰ অভিয়াছলি ওৱান অফ দ্য মষ্ট বেছিক ফৰ্মুলা হয় এইটো ক'ব গ'লে পৃথিৱীত এই ফৰ্মুলাটো নজনা মানুহ বহুত কমেই আছে হয় a plus b হোল স্কুৱেৰ ফৰ্মুলা বুলি ক'লে চবেই ক'ব পাৰে কি হয় a স্কুৱেৰ প্লাছ টুৱাইছ ab প্লাছ b স্কুৱেৰ এইটো আমাৰ প্ৰথম একদম বেছিক এলজেব্ৰিক ফৰ্মুলা হয় এই ফৰ্মুলাটোৰ পৰা আমি আৰু বহুত ফৰ্মুলা বনাব পাৰোঁ
সেই বনাই বনাই সেই ফৰ্মুলাবিলাক আমি মনত ৰাখিলে আমি এক্সাম হলত কুৱেশ্যনবিলাক ছল্ভ কৰাত আমাৰ ইজি হয় ঠিক আছে চ' প্ৰথম ফৰ্মুলাটো কি এ প্লাছ বি হোল স্কুৱেৰ ইকুৱেল টু এ স্কুৱেৰ প্লাছ টুৱাইছ এ বি প্লাছ বি স্কুৱেৰ শেষ তাৰ পিছৰ ফৰ্মুলাটো চাওঁ আমি এ প্লাছ বি হোল স্কুৱেৰ যদি থাকিব পাৰে তেতিয়াহ'লে এ মাইনাছ বি হোল স্কুৱেৰ থাকিব পাৰে হয়নে নহয় চ' এ মাইনাছ বি হোল স্কুৱেৰ হ'লে কি হ'ব এ মাইনাছ বি হোল স্কুৱেৰ হ'লে এ স্কুৱেৰ মাইনাছ টুৱাইছ এ বি প্লাছ বি স্কুৱেৰ হ'ব কি হ'ব এ স্কুৱেৰ মাইনাছ টুৱাইছ এ বি প্লাছ বি স্কুৱেৰ চ' এই দুটা ফৰ্মুলা আমি কেনেকৈ পালোঁ সেইখিনি মই দেখাই আছোঁ তেনেকৈ আৰু এটা ফৰ্মুলা আছে সেইটো চাব কি আছে এ প্লাছ বি ইনটু এ মাইনাছ বি সেইটো কি হ'ব এ স্কুৱেৰ মাইনাছ বি স্কুৱেৰ চ' এই ফৰ্মুলাকেইটা কেনেকৈ পালোঁ মই যদি এ প্লাছ বি হোল স্কুৱেৰক চাবলৈ যাওঁ ইয়াত কি আছে এ প্লাছ বি ইনটু এ প্লাছ বি আছে দুটা এ প্লাছ বি আছে চ' এইখিনি আমি মাল্টিপ্লাই কৰিব পাৰোঁ এ ইনটু এ প্লাছ এ ইনটু বি প্লাছ বি ইনটু এ প্লাছ বি ইনটু বি হয় ডেট মিনছ কি হ'ব এ স্কুৱেৰ প্লাছ এ বি প্লাছ আৰু এটা এ বি আহিলে আৰু এটা বি স্কুৱেৰ আহিলে ডেট মিনছ কি আহিব এ স্কুৱেৰ প্লাছ টুৱাইছ এ বি প্লাছ বি স্কুৱেৰ চ' সেই ফৰ্মুলাটোৱে আমি ইয়াত পাই গৈছে এ স্কুৱেৰ প্লাছ টুৱাইছ এ বি প্লাছ বি স্কুৱেৰ হয় তেনেকৈ আমি এ মাইনাছ বি হোল স্কুৱেৰ এইটো উলিয়াব পাৰিম এইটো কেনেকৈ উলিয়াম মই সেইটোও দেখাই আছোঁ এইখিনি আপোনালোকে নিজে কৰি চাব নিজে যেতিয়া কপিত কৰি চাব তেতিয়া কনফিডেন্সটো ভালদৰে আহিব এ মাইনাছ বি হোল স্কুৱেৰ এইটো আমি কি কৰিম এ মাইনাছ বি ইনটু এ মাইনাছ বি কৰিম হয় চ' এ ডট এ মাইনাছ কি হ'ব এ ডট বি মাইনাছ বি ডট এ মাইনাছ মাইনাছ কি হ'ব প্লাছ হ'ব বি স্কুৱেৰ হ'ব বি ডট বি ডেট মিনছ এ স্কুৱেৰ মাইনাছ টুৱাইছ এ বি প্লাছ বি স্কুৱেৰ হয় এইটো আহি গ'ল চ' সেইটোৱে আমাৰ আহিছে এ স্কুৱেৰ মাইনাছ টুৱাইছ এ বি প্লাছ বি স্কুৱেৰ ক্লিয়াৰ সকলোৰে কেনেকৈ আহিল বুজি পাইছে চ' এইখিনি মই একবাৰ জাষ্ট বুজাই দিছোঁ আপোনালোকক কেনেকৈ হ'ল সেইখিনি আপোনালোকে নিজেও কৰি চাব পাৰিব চ' এই ফৰ্মুলাখিনি মনত ৰাখিব এনেকুৱা নহয় যে এক্সাম হ'লেও আপোনালোকে কৰি চাই উলিয়াব সেইটোতো পচিবল নহয় চ' মনত ৰাখিব তেনেকৈ এ প্লাছ বি ইনটু এ মাইনাছ বি এ প্লাছ বি ইনটু এ মাইনাছ বি এইটো আমাৰ কেনেকৈ হ'ব এ ডট এ আহিলে প্ৰথমতে এইটোৰ লগত আমি এইটো মাল্টিপ্লাই কৰিলোঁ দেন এ ডট বি আহিব মাইনাছ এ ডট বি দেন আকৌ প্লাছ এ ডট বি আহিলে বিৰ লগত এ কৰিলোঁ দেন আকৌ মাইনাছ বি ডট বি চ' এ স্কুৱেৰ মাইনাছ এ বি প্লাছ এ বি মাইনাছ বি স্কুৱেৰ কিমান আহিব আমাৰ দুটা কাটা কাটি যাব এ স্কুৱেৰ মাইনাছ বি স্কুৱেৰ আমাৰ ফৰ্মুলা আহি যাব চ' এ স্কুৱেৰ মাইনাছ বি স্কুৱেৰ আহি গ'ল ঠিক আছে নাও শেষৰটো ফৰ্মুলা এক্স প্লাছ এ এক্স প্লাছ বি চ' এইটো এটা ফৰ্মুলা হয় ইম্পৰ্টেণ্ট এইটো মনত ৰাখিব এইটো কি কৈছে এক্স প্লাছ এ ইনটু এক্স প্লাছ বি হ'লে কি হ'ব একেখিনি কনচেপ্ট হয় এক্স স্কুৱেৰ প্লাছ এক্স ডট বি প্লাছ এ ডট এক্স প্লাছ এ বি হয় চ' এইখিনিকে আমি কি কৰিম এতিয়া অলপমান চিম্প্লিফাই কৰিম অলপমান দেখাত ধুনীয়া কৰিম বেলেগ একো নকৰোঁ এক্স স্কুৱেৰ আৰু এ বি ঠিকে থাকিলে ইয়াত আমাৰ এই দুটা টাৰ্ম চাওক এক্স ডট বি আৰু এ ডট এক্সৰ মাজত কমন কি আছে এক্সটো কমন আছে হয় এক্স ইয়াতো আছে এক্স ইয়াতো আছে চ' আমি কি কৰিম বি প্লাছ এ কৰিম বা এ প্লাছ বি কৰিম চ' ইয়াত সেইটো ফৰ্মুলা ইয়াত আমাৰ ইয়াত লিখি দিয়া হৈছে এক্স স্কুৱেৰ প্লাছ এক্স ব্ৰেকেটৰ ভিতৰত এ প্লাছ বি এক্স মাল্টিপ্লাই ব্ৰেকেটৰ ভিতৰত এ প্লাছ বি প্লাছ এ বি চ' সেইটোৱে কৈছে এক্স স্কুৱেৰ প্লাছ এক্স বি প্লাছ এ সেইটো আপোনালোকে এ প্লাছ বিও লিখিব পাৰে এক্স স্কুৱেৰ প্লাছ এক্স এ প্লাছ বি প্লাছ এ বি পাই যাব ঠিক আছে ক্লিয়াৰ সকলোৰে নাও আমি নেক্সট কনচেপ্টখিনিলৈ যাওঁ কি কৈছে দ্য এলজেব্ৰা ফৰ্মুলাছ ফৰ 3 ভেৰিয়েবলছ এ বি এণ্ড চি for a maximum degree of 3 can be easily derived by multiplying the expression by itself based on the exponent value of the algebraic expression কৈছে কি ইয়াৰ আমাৰ তিনিটা ভেৰিয়েবললৈ যদি থাকে তেতিয়া আমি কেনেকৈ কৰিম আমি এইখিনিলৈ চাইছিলোঁ এ প্লাছ বি হোল স্কুৱেৰ চালোঁ এ মাইনাছ বি হোল স্কুৱেৰ চালোঁ এ প্লাছ বি ইনটু এ মাইনাছ বি চালোঁ এ প্লাছ বি হোল কিউব যদি থাকে কি হ'ব বা এ মাইনাছ বি হোল কিউব থাকিলে কি হ'ব সেই কথাটোৱে কৈছে চ' কি কৈছে এ কিউব প্লাছ থাইছ এ স্কুৱেৰ বি প্লাছ থাইছ এ বি স্কুৱেৰ প্লাছ বি কিউব সেইটো কৈছে যদি এ প্লাছ বি হোল কিউব থাকে আৰু যদি কয় এ মাইনাছ বি হোল কিউব তেতিয়া কি হ'ব এ কিউব মাইনাছ থাইছ এ স্কুৱেৰ বি প্লাছ থাইছ এ বি স্কুৱেৰ মাইনাছ বি কিউব হ'ব হয় চ' এ প্লাছ বি হোল কিউব হ'লে এ কিউব প্লাছ থাইছ এ স্কুৱেৰ বি প্লাছ থাইছ এ বি স্কুৱেৰ প্লাছ বি কিউব তেনেকৈ এ মাইনাছ বি হোল কিউব হ'লে এ কিউব মাইনাছ থাইছ এ স্কুৱেৰ বি প্লাছ থাইছ এ বি স্কুৱেৰ মাইনাছ বি কিউব চ' এই কথাখিনিকে ইয়াত কোৱা হৈছে চ' এইটো বহুত ইম্পৰ্টেণ্ট ফৰ্মুলা হয় এ প্লাছ বি হোল কিউব এ কিউব প্লাছ থাইছ এ স্কুৱেৰ বি প্লাছ থাইছ এ বি স্কুৱেৰ প্লাছ বি কিউব তেনেকৈ এ কিউব মাইনাছ থাইছ এ স্কুৱেৰ বি প্লাছ থাইছ এ বি স্কুৱেৰ মাইনাছ বি কিউব
সো এইখিনিও আমি ডেৰিভেশ্যন কৰি উলিয়াব পাৰিম a প্লাছ বি ইনটু a প্লাছ বি ইনটু a প্লাছ বি তিনিটা মাল্টিপ্লাই কৰক a প্লাছ বি ইনটু a প্লাছ বি কৰিলে কি হ'ব a স্কুৱেৰ প্লাছ টুৱাইছ ab প্লাছ b স্কুৱেৰ হ'ব হয়নে নহয় এইখিনি আমি পাইছিলোঁ অলৰেডি দেন আৰু এটা a প্লাছ বি আপোনালোকে মাল্টিপ্লাই কৰক কি হ'ব a স্কুৱেৰ ইনটু a কৰিলে কি হ'ব a কিউব আহিব দেন a স্কুৱেৰ b আহিলে তাৰপিছত যদি চাওঁ টুৱাইছ a স্কুৱেৰ b প্লাছ b কিউব আহিলে সো এইখিনি কৰিলে আমাৰ কি হ'ব a কিউব প্লাছ b কিউব প্লাছ ইয়াত আমাৰ কি আছে a স্কুৱেৰ b আৰু এটা টুৱাইছ a স্কুৱেৰ b a স্কুৱেৰ b প্লাছ টুৱাইছ a স্কুৱেৰ b কৰিলে কি হ'ব 28 a স্কুৱেৰ b হয়নে নহয় সেই কথাটোৱে কৈছে সো আমাৰ কিমান হ'ল a কিউব প্লাছ সৰি a কিউব প্লাছ a স্কুৱেৰ b তেনেকৈ হৈ গ'ল তাৰপিছত আমাৰ টুৱাইছ a স্কুৱেৰ b প্লাছ অ'কে এটা ৰখি গৈছে ন টুৱাইছ ab স্কুৱেৰটো ৰখি গৈছে অ'কে মিনিট ভালদৰে কৰাই আছোঁ a কিউব প্লাছ a স্কুৱেৰ b তেনেকৈ আমাৰ কি হ'ব টুৱাইছ a স্কুৱেৰ b প্লাছ টুৱাইছ a b স্কুৱেৰ প্লাছ a b স্কুৱেৰ প্লাছ b কিউব আহিব হয় সো ইয়াৰ পৰা আমাৰ কি আহিব a কিউব প্লাছ a স্কুৱেৰ b টুৱাইছ a স্কুৱেৰ b হ'লে কি হ'ব 28 a স্কুৱেৰ b দেন টুৱাইছ a b স্কুৱেৰ আৰু a b স্কুৱেৰ হ'লে 28 a b স্কুৱেৰ প্লাছ b কিউব আহিব সো সেইটো আমাৰ ইয়াত আহিছে a কিউব প্লাছ 28 a স্কুৱেৰ b প্লাছ 28 a b স্কুৱেৰ প্লাছ b কিউব সো আমাৰ a প্লাছ b হোল কিউবটো তেনেকৈ আহিল তেনেকৈ আমাৰ a মাইনাছ b হোল কিউবটো আমি এনেকৈ উলিয়াব পাৰিম a মাইনাছ b হোল স্কুৱেৰ হ'লে কি হ'ব a স্কুৱেৰ মাইনাছ টুৱাইছ a b প্লাছ b স্কুৱেৰ তাৰ লগত আৰু এটা a মাইনাছ b হোল স্কুৱেৰ a মাইনাছ b আপোনালোকে মাল্টিপ্লাই কৰি দিব তেতিয়া আপোনালোকে এইটো ফৰ্মুলা পাই যাব সো এইখিনি ডিৰাইভেশ্যন মই কৰাই দেখাইছোঁ আপোনালোকে বুজি পোৱাৰ কাৰণে ঠিক আছে এনেকুৱা নহয় যে আপোনালোকে কৰি প্ৰুভ কৰি থাকিব লাগিব বা এক্সামত প্ৰুভ কৰা আহিব সেইবিলাক নাহে এক্সামত সো আপোনালোকে জাষ্ট মনত ৰাখক a প্লাছ b হোল কিউব হ'লে কি হ'ব a প্লাছ b হোল কিউব হ'লে a কিউব প্লাছ 28 a স্কুৱেৰ b প্লাছ 28 a b স্কুৱেৰ প্লাছ b কিউব তেনেকৈ a মাইনাছ b হোল কিউব হ'লে a কিউব মাইনাছ 28 a স্কুৱেৰ b প্লাছ 28 a b স্কুৱেৰ মাইনাছ b কিউব হ'ব দেন a কিউব প্লাছ b কিউব থাকিলে কি হ'ব a প্লাছ b দেন ব্ৰেকেটত a স্কুৱেৰ মাইনাছ a b প্লাছ b স্কুৱেৰ তেনেকৈ a মাইনাছ b a স্কুৱেৰ প্লাছ a b প্লাছ b স্কুৱেৰ দেন a প্লাছ b প্লাছ c হোল কিউব হ'লে কি হ'ব a স্কুৱেৰ প্লাছ b স্কুৱেৰ প্লাছ c স্কুৱেৰ প্লাছ টুৱাইছ a b প্লাছ টুৱাইছ b c প্লাছ টুৱাইছ c হ'ব সো এই তিনিটা ফৰ্মুলা এই তিনিটা নহয় এই পাঁচটা ফৰ্মুলা শেষৰ ফালে কিউবৰ ক্ষেত্ৰত আৰু স্কুৱেৰৰ ক্ষেত্ৰত আমাৰ এই তিনিটা ফৰ্মুলা একদম বেছিক হয় আৰু চবতছে ইম্পৰ্টেণ্ট আমি যদি ফৰ্মুলা বুলি ক'বলৈ যাওঁ এইকেইটা ফৰ্মুলা হয় আৰু এইকেইটা ফৰ্মুলা আপোনালোকৰ মুখত থাকিব লাগিব তেতিয়াহে এলজেব্ৰাৰ কুৱেশ্যন ছল্ভ কৰিব পাৰিব ঠিক আছে সো এতিয়া আমাৰ আৰু এখন চাৰ্ট এখন দিছোঁ মই এইখিনি আমাৰ চিউৰেশ্যন ইণ্ডিয়াছটো আমি দেখিবলৈ পাওঁ সো কি হয় প্ৰডাক্ট ৰুল a টু দি পাৱাৰ m ইনটু যদি a টু দি পাৱাৰ n হয় তেতিয়াহ'লে কি হ'ব a টু দি পাৱাৰ m প্লাছ n আহিব হয় সো এইটো ফৰ্মুলা মেবি সকলোৱে গমেই পায় সো এই ফৰ্মুলাটো কি হ'ব য'ত মাল্টিপ্লাই থাকিব তেতিয়াহ'লে বেছটো আমাৰ ছেম থাকিলে পাৱাৰকেইটাক আমি প্লাছ কৰিব পাৰোঁ সো কুইটেন ৰুল হ'লে আমাৰ কি হ'ব a টু দি পাৱাৰ m মাইনাছ n হ'ব পাৱাৰ অফ এ পাৱাৰ ৰুল হ'লে কি হ'ব a টু দি পাৱাৰ m হোল টু দি পাৱাৰ n থাকিলে a টু দি পাৱাৰ m n হ'ব পাৱাৰ অফ এ প্ৰডাক্ট ৰুল হ'লে কি হ'ব a টু দি পাৱাৰ a b হোল টু দি পাৱাৰ m থাকিলে কি হ'ব a টু দি পাৱাৰ m b টু দি পাৱাৰ m হ'ব সেম পাৱাৰ অফ এ কুইটেন ৰুল যদি আমি ডিভাইডৰ ক্ষেত্ৰত চাওঁ কি হ'ব a বাই b হোল টু দি পাৱাৰ m থাকিলে কি হ'ব a টু দি পাৱাৰ m বাই b টু দি পাৱাৰ m জিৰ' এক্সপনেণ্ট ৰুল হ'লে কি হ'ব a টু দি পাৱাৰ 0 থাকিলে আমি কি লিখিম সেইটো 1 লিখিম a টু দি পাৱাৰ 0 মিনছ কি হ'ব যিকোনো 5 টু দি পাৱাৰ 0 হ'লেও আমি 1 লিখিম যিকোনো তেনেকুৱা সংখ্যা থাকিলে আমি 1 লিখোঁ মেবি জানে আপোনালোকে চ' যিবিলাকে নেজানে বা যিবিলাকে পাহৰিছে এই চাৰ্টখন মনত ৰাখিব ঠিক আছে নিগেটিভ এক্সপনেণ্ট ৰুল এটা আছে সেইটোও চাব এইটো কি হ'ব নিগেটিভত বেলেগ একো নহয় নিগেটিভৰ ক্ষেত্ৰত কি হ'ব a টু দি পাৱাৰ মাইনাছ m এতিয়া মাইনাছ বুলি কওঁতে 2 টু দি পাৱাৰ মাইনাছ 5 থাকিলে বা যিকোনো সংখ্যা থাকিলে কি হ'ব আমি কি কৰিম a টু দি পাৱাৰ 1 বাই a টু দি পাৱাৰ m লিখিম চ' এইটোৰ ক্ষেত্ৰত আমি কি লিখিম 1 বাই 2 টু দি পাৱাৰ 5 লিখিম চ' এইবিলাক এক্সাম্পল আছে আপোনালোকে কৰি চাব বা যেতিয়া আমাৰ কুৱেশ্যন আহিব তেতিয়া আৰু ভালদৰে বুজি পাব ঠিক আছে দেন ফ্ৰেকশ্যনেল এক্সপনেণ্ট ৰুল a টু দি পাৱাৰ m বাই n a টু দি পাৱাৰ m বাই n থাকিলে কি হ'ব a টু দি পাৱাৰ m বাই n থাকিলে n ৰুট অভাৰ a টু দি পাৱাৰ m হ'ব হয় কি হ'ব n যিটো তলত আছিলে ডিনমিনেটৰটো আমাৰ বাহিৰত আহি যাব দেন ৰুট অভাৰ ভিতৰত a টু দি পাৱাৰ m আহিব ঠিক আছে চ' এইখিনিয়ে আছিলে আমাৰ বেছিক আজিৰ ক্লাছটোত এতিয়া আমি বেছিক বুলি কওঁতে যিখিনি মই কনচেপ্টৰ কথা কৈছিলোঁ যিখিনি মই ফৰ্মুলাৰ কথা কৈছিলোঁ আজিৰ ক্লাছত আমি এইখিনি ডিছকাছ কৰিলোঁ আৰু এইখিনি চাফিচিয়েণ্ট হয়
ঠিক আছে, সাফিচিয়েণ্ট হয় এইখিনি আমাৰ শ্বৰ্টছ এণ্ড ইণ্টাৰচেছ বা এলজেব্ৰা কুৱেশ্যন ছল্ভ কৰাৰ কাৰণে। একদম বেছিক আৰু এইবিলাক ফৰ্মুলাৰ পৰা আমাৰ এক্সামত কুৱেশ্যন আহে। ঠিক আছে, তো এতিয়া আমি কুৱেশ্যনলৈ যাওঁ। কুৱেশ্যনলৈ যোৱাৰ আগত প্ৰথম কুৱেশ্যনটো আপোনালোকে চাই লওক। এই কুৱেশ্যনটো কেনেকৈ আমি ছল্ভ কৰিম। কুৱেশ্যনত দিয়া কি আছে, ইফ টুৱাইছ এ প্লাছ 3/a মাইনাছ 1 ইকুৱেল যদি 11 হয়, আমি উলিয়াব কি লাগে, হোৱাট ইজ দ্য ভেলু অফ 4a স্কুৱেৰ প্লাছ 9/a স্কুৱেৰ কি হ'ব। ঠিক আছে, এইটো কেনেকৈ উলিয়াম। চ' কেনেকৈ উলিয়াম কোনোবাই কৰিব পাৰিব। অ'কে, মই 30 ছেকেণ্ড টাইম এটা আপোনালোকৰ লগত দিছোঁ, আপোনালোকে এনচাৰটো সোনকালে দিবলৈ যত্ন কৰক। কি আছে, ইফ টুৱাইছ এ প্লাছ a বাই 3/a মাইনাছ 1 ইকুৱেল যদি 11 হয়, চ' আমি কেনেকৈ কৰিম। চ' টুৱাইছ a প্লাছ 3/a মাইনাছ 1 11 আমাক দিয়া আছে, আৰু তাৰ পৰা আমি 4a স্কুৱেৰ প্লাছ 9/a স্কুৱেৰ ভেলুটো উলিয়াব লাগে। আমি এটা কাম কৰিব পাৰোঁ, কি কৰিম, টুৱাইছ a প্লাছ 3/a ইকুৱেল টু কি কৰিম, 11 প্লাছ 1 লিখিম। হয়, 1 কিয় লিখিলোঁ, কাৰণ লেফ্ট হেণ্ড ছাইডত থকা 1টো আমি ৰাইট হেণ্ড ছাইডত লৈ যাম। -1 যিটো আছিলে ৰাইট হেণ্ড ছাইডত লৈ যোৱাৰ লগ লগ -1টো আমাৰ প্লাছ হৈ যাব। ঠিক আছে, চ' আমাৰ আহি গ'ল 12। চ' আমাৰ আহি যাব টুৱাইছ a প্লাছ 3/a আহি যাব। হয়, টুৱাইছ a প্লাছ 3/a ইকুৱেল টু আমাৰ আহি যাব 12। নাও এইখিনিক আমি কি কৰিম, স্কুৱেৰ কৰিম নে কিউব কৰিম। ইয়াত কি আছে, 4a স্কুৱেৰ আছে বা 9/a স্কুৱেৰ আছে। ডেট মিনছ আমি both side স্কুৱেৰ কৰি দিম। স্কুৱেৰ কৰিম, চ' কিমান হ'ব, এতিয়া স্কুৱেৰ কৰিলে এইটো কি ফৰ্মুলাত আহি গ'ল, a প্লাছ বি হোল স্কুৱেৰ ফৰ্মুলাত আহি গ'ল, হয় নে নহয়। a প্লাছ বি হোল স্কুৱেৰ যিটো আমাৰ ফৰ্মুলা আছিলে সেইটোত আহি গ'ল। চ' এই ফৰ্মুলাটো কি আছিলে, a স্কুৱেৰ আছিলে, ডেট মিনছ টুৱাইছ a হোল স্কুৱেৰ প্লাছ টুৱাইছ ab 2ab আছিলে, হয় নে নহয়। 2a ভেলু কি হ'ব, টুৱাইছ a, বি ভেক্টৰত কি হ'ব 3/a 2ab প্লাছ b স্কুৱেৰ, b স্কুৱেৰত কি হ'ব 3/a হোল স্কুৱেৰ আহিব, ইকুৱেল টু কিমান আহিব 12 স্কুৱেৰ। ডেট মিনছ কিমান আহিব, 12 স্কুৱেৰ মানে হ'ল 144। চ' আহি গ'ল। এতিয়া জাষ্ট এইখিনি চিম্প্লিফাই কৰিব লাগে, এ আমাৰ কাটি যাব। হয়, চ' আমাৰ থাকিব 4a স্কুৱেৰ প্লাছ 12 প্লাছ 9/a স্কুৱেৰ ইকুৱেল টু 144। ঠিক আছে, আহি গ'ল এইখিনি। এতিয়া আমি কি কৰিম, 4a স্কুৱেৰ প্লাছ 9/a স্কুৱেৰ আমি কি কৰিম, 144ৰ পৰা মাইনাছ কৰি দিম। 144ৰ পৰা মাইনাছ কৰিলে কিমান আহিব, 134 132 আহিব। ঠিক আছে, 132 আহিব। হয়, চ' আমাক লাগে কি, 4a স্কুৱেৰ প্লাছ 9/a স্কুৱেৰ ভেলু লাগে, হয় নে নহয়। ইয়াত সুধিছে আমাক 4a স্কুৱেৰ প্লাছ 9/a স্কুৱেৰ, চ' আমাৰ সেই ভেলুটো আহি গ'ল। চ' ভেলুটো কিমান আহিব, 132। ঠিক আছে, ক্লিয়াৰ সকলোৰে। আই থিংক সকলোৱে বুজি পাইছে কেনেকৈ ছল্ভ কৰিলোঁ। চ' প্ৰথমতে আমাৰ এইখিনি দিয়া আছিলে, কি দিয়া আছিলে, টুৱাইছ a প্লাছ 3/a মাইনাছ 1 ইকুৱেল টু 11 দিয়া আছিলে, যিটোক আমি টুৱাইছ a প্লাছ 3/a 11 প্লাছ 1 কৰিলোঁ, ৰাইট হেণ্ড ছাইডত 1টো লৈ গ'লোঁ। তেনেখিনি both side হোল স্কুৱেৰ কৰি দিলোঁ। হোল স্কুৱেৰ কৰি দিওঁতে আমাৰ a প্লাছ b হোল স্কুৱেৰ যিটো ফৰ্মুলা a স্কুৱেৰ প্লাছ টুৱাইছ ab প্লাছ b স্কুৱেৰ অলৰেডি মই দি থৈছোঁ, সেই ফৰ্মুলাটোত আহি গ'ল। চ' এই ফৰ্মুলাটো এতিয়া আমি ভাঙি দিব লাগে জাষ্ট। এই ফৰ্মুলাটো ভাঙি দিলে আমাৰ আহি যাব 4a স্কুৱেৰ প্লাছ 9/a স্কুৱেৰ ইকুৱেল টু 132, যিটো আমাৰ ফাইনেল এনচাৰ আহি যাব। একদম ইজি কুৱেশ্যন আছিলে। এতিয়া আমি ছেকেণ্ড কুৱেশ্যনটোলৈ যাওঁ। এইটো কুৱেশ্যন কি দিয়া আছে, ইফ a কিউব মাইনাছ b কিউব ইকুৱেল টু 208 এণ্ড a মাইনাছ b ইকুৱেল টু 4 দেন a প্লাছ b হোল স্কুৱেৰ মাইনাছ ab ইকুৱেল টু হোৱাট। চ' এইটো কনচেপ্টটো মই অলৰেডি কৰাইছোঁ, এনেকুৱা নহয় যে এইটো কনচেপ্ট কৰোৱা নাই। এইটো কনচেপ্টৰ মই ফৰ্মুলা দি থৈছোঁ ইয়াত, চাব ক'ত গ'ল। অ'কে, a কিউব মাইনাছ b কিউব এইটো চাই ল'ব, দিয়া হৈ গৈছে। চ' এই ফৰ্মুলাটো আমি ইউজ কৰিম, a মাইনাছ b ইনটু a স্কুৱেৰ প্লাছ ab প্লাছ b স্কুৱেৰ। হয়, চ' a কিউব মাইনাছ b কিউব আমাৰ দিয়া আছে 208, আৰু ইয়াৰ a মাইনাছ b দিয়া আছে 4। তেতিয়াহ'লে আমি a প্লাছ b হোল স্কুৱেৰ মাইনাছ ab ইয়াৰ ভেলুটো উলিয়াব লাগে। চ' আপোনালোকক মই অলপ টাইম দিছোঁ, 30 ছেকেণ্ডৰ পৰা 1 মিনিট, এই কুৱেশ্যনটোক ছল্ভ কৰিবলৈ যত্ন কৰক।
আই হোপ সকলোৱে এনচাৰটো দিব পাৰিছে। চ' কি হ'ব, মই কি কৈছিলোঁ, এ কিউব মাইনাছ বি কিউব আমাৰ কি দিয়া আছে, 208 দিয়া আছে, আৰু কি দিয়া আছে, এ মাইনাছ বি ইকুৱেল টু 4 দিয়া আছে। চ' আমাক লাগে এ স্কুৱেৰ প্লাছ এ প্লাছ বি হোল স্কুৱেৰ মাইনাছ এ বি, ইয়াৰ ভেলুটো লাগে। চ' কি কৰিম আমি? চ' তাৰ আগতে আমি এ কিউব মাইনাছ বি কিউব যিটো ফৰ্মুলা আছিলে সেইটো জানো আমি। কি আছিলে ফৰ্মুলাটো? এ মাইনাছ বি, তাৰপিছত কি আছিলে, এ প্লাছ বি হোল স্কুৱেৰ, এ মাইনাছ বি ব্ৰেকেটত, তাৰপিছত আমি এ প্লাছ বি হোল স্কুৱেৰ মাইনাছ এ বি আছিলে আমাৰ ফৰ্মুলা, হয়। চ' এ কিউব মাইনাছ বি কিউব ইকুৱেল টু এ মাইনাছ বি অভাৰঅল ব্ৰেকেটত এ প্লাছ বি হোল স্কুৱেৰ মাইনাছ এ বি। চ' ইয়াৰ পৰা আমি এ মাইনাছ বি ভেলুটো কি আছিলে, 4 দিয়া আছিলে, হয়, 4 দিয়া আছিলে। চ' 4 লিখিলোঁ। দেন এ প্লাছ বি হোল স্কুৱেৰ মাইনাছ এ বি, আমাক ইয়াৰ ভেলুটো লাগে, হয়নে নহয়? এইটোৱে আছে আমাৰ ইয়াত, ইয়াৰ ভেলুটো লাগে। চ' ইয়াক আমি এজ ইট ইজ এ প্লাছ বি হোল স্কুৱেৰ মাইনাছ এ বি হিচাপে লিখি ৰাখিম। আৰু এ কিউব মাইনাছ বি কিউব এইটো দিয়া আছে ইয়াত, কিন্তু কি দিয়া আছে, 208 দিয়া আছে, 208 আমি ইয়াত লিখি দিম। চাৰ্চ এইটো ফৰ্মুলাটোৰ পৰাই কুৱেশ্যনটো সুধিছে। চ' 208 ইকুৱেল টু আমাৰ আহিব 4 ইনটু এ প্লাছ বি হোল স্কুৱেৰ মাইনাছ এ বি আহিব, হয়। চ' ইয়াত আমি কি কৰিম, 208ক 4ৰে ডিভাইড কৰিম। চ' আমাৰ ইয়াত আহি যাব এ প্লাছ বি হোল স্কুৱেৰ মাইনাছ এ বি। চ' এইখিনি আমি জাষ্ট কাটি দিম এতিয়া, 4 5 গুণ 20, 4 2 গুণ 8। চ' আমাৰ আহিব এ প্লাছ বি হোল স্কুৱেৰ মাইনাছ এ বি ইকুৱেল টু 52। চ' 52 আমাৰ কি আছে, অপশ্যন নম্বৰ 2। চ' অপশ্যন নম্বৰ 2 আমাৰ কাৰেক্ট এনচাৰ আহিব। ক্লিয়াৰ সকলোৰে? একদম ইজি কুৱেশ্যন হয়, জাষ্ট আমি ফৰ্মুলাটো মনত ৰাখিব লাগে। আকৌ এবাৰ কৰি দিছোঁ, কি দিয়া আছিলে, এ কিউব মাইনাছ বি কিউব, এই ফৰ্মুলাটো কি হয়, এ প্লাছ বি নট এ মাইনাছ বি হ'ব, লগতে আমাৰ আহিব এ প্লাছ বি হোল স্কুৱেৰ মাইনাছ এ বি আহিব, হয়। ঠিক আছে, এ কিউব মাইনাছ বি কিউব 208 দিয়া আছিলে, এ মাইনাছ বিও দিয়া আছিলে, 4 দিয়া আছিলে, লিখিলোঁ। দেন আমি এ প্লাছ বি হোল স্কুৱেৰ মাইনাছ এ বি লিখিম। চ' 208ৰ পৰা 4, 208/4 হ'ব। দেন এ প্লাছ বি হোল স্কুৱেৰ মাইনাছ এ বি আহিব। চ' সেইখিনি আমি এতিয়া ডিভাইড কৰি দিম, 4 5 গুণ 20, 4 2 গুণ 8। চ' আমাৰ আহিব এ প্লাছ বি হোল স্কুৱেৰ মাইনাছ এ বি ইকুৱেল টু 52। চ' আমাৰ এনচাৰ আহিব 52, অপশ্যন নম্বৰ 2। ক্লিয়াৰ? একদম ইজি কুৱেশ্যন। কাৰোবাৰ যদি এতিয়াও কিবা ডাউট আছে তলত সুধিব পাৰে কমেণ্ট ছেকশ্যনত। চ' নেক্সট কুৱেশ্যনটোলৈ গৈছোঁ। কি আছে এইটো কুৱেশ্যনত? ইফ 3 টু দি পাৱাৰ x মাইনাছ y ইকুৱেল টু 27 এণ্ড 3 টু দি পাৱাৰ x প্লাছ y ইকুৱেল টু 243, দেন দ্য ভেলু অফ x। চ' আমাক এক্সৰ ভেলুটো উলিয়াব দিছে। চ' এইটো কুৱেশ্যন আপোনালোকে মে বি কৰিব পাৰিব, এইটো ইজি কুৱেশ্যন হয়। চ' দুটা আমাৰ ভেলু দিয়া আছে, দুটা আমাৰ ইকুৱেশ্যন দিয়া আছে, 3 টু দি পাৱাৰ x মাইনাছ y আৰু 3 টু দি পাৱাৰ x প্লাছ y। চ' সিহঁতৰ ভেলুকেইটা দিয়া আছে, তাৰ পৰা আমি এক্সৰ ভেলুটো উলিয়াব লাগে। কৰিব যত্ন কৰক। 1 মিনিট টাইম ইজ আই থিংক ইনাফ। চ' সকলোৱে 1 মিনিটৰ ভিতৰত এনচাৰটো দিবলৈ যত্ন কৰক। অ'কে, আই হোপ এনচাৰবিলাক আহিছে সকলোৰে। চ' কি দিয়া আছে, 3 টু দি পাৱাৰ x মাইনাছ y ইকুৱেল টু 27 দিয়া আছে, 3 টু দি পাৱাৰ x প্লাছ y ইকুৱেল টু 243 দিয়া আছে, ঠিক আছে। চ' কি হ'ব, আমি কি কৰিম, 3 টু দি পাৱাৰ x মাইনাছ y ইকুৱেল টু 3 কিউব লিখিম, হয়। তাৰ পৰা আমি x মাইনাছ y ইকুৱেল টু 3 লিখি দিম, যিটো আমাৰ ইকুৱেশ্যন 1 আহিব, ঠিক আছে। ছেম এইটোৰ পৰা আমি লিখিম 3 টু দি পাৱাৰ x প্লাছ y ইকুৱেল টু 243, মানে কি হ'ব, 8 কিউব, হয়। 8 ইনটু 8 কি হ'ব, 64। নিজে কৰি চাওক যদি মনত নাই।
8 into 8 কি হ'ব 64 64 লগত 8 মাল্টিপ্লাই কৰিব 64 into 8 কৰিলে কিমান হ'ব 32 ওকে ফুল হৈছে নেকি পাঁচ ওকে ওকে ফুল হৈছে 248 নহ'ব 3 বেছত আমি কৰিব লাগিব মোৰ কোৱাত ভুল হৈ গৈছে 8 কিউব লিখি দিছো সো 3 টু দি পাৱাৰ কিমান হ'ব আই থিংক 5 হ'ব 3 into 3 9 then 9 আৰু এটা 3 মাল্টিপ্লাই কৰক 81 into 3 কৰিলে 3 ওকে 3 টু দি পাৱাৰ 5 আহিব মই 8 লিখি দিছিলো এইটো সাইড মই 8 বুলি মাইন্ডত আহি গৈছিল একো নাই সো 3 টু দি পাৱাৰ x plus y equal to 3 to the power 5 that means আমাৰ ইয়াত বেস খিনি সেম হ'ব লাগিব সো x plus y equal to আমাৰ আহিব 5 সো এইটো ইকুৱেশ্যন নম্বৰ 2 আহিলে ঠিক আছে সো ইকুৱেশ্যন নম্বৰ 1 কি মান আহিছিলে x minus y equal to 3 আৰু ইকুৱেশ্যন নম্বৰ 2 x plus y equal to 5 সো ইহতো আমি কি কৰিম এতিয়া দুটা ইকুৱেশ্যন প্লাস কৰি দিম 1 ইকুৱেশ্যন প্লাস 2 কৰিলে কিমান আহিব x minus y plus x plus y equal to 8 8 কেনেকৈ আহিল 3 plus 5 8 ঠিক আছে সো ইয়াৰ পৰা আমি y কাটি দিম সো আমাৰ আহিলে twice x equal to 8 সো ইয়াৰ পৰা আমি x ৰ ভ্যালু 4 লিখি দিম ঠিক আছে x ৰ ভ্যালু 4 লিখিলো সো আমাক x ৰ ভ্যালু সুধিছিলে হয় নে নহয় সো x ৰ ভ্যালু আমি পাই গলো তেনেকৈ আপোনালোকে এনসাৰ বিলাক উলিয়াব পাৰে সো এতিয়া অপচন আমি আৰু এটা ধৰণে কৰিব পাৰো যে আমাৰ কুৱেশ্যনটো x ৰ ভ্যালু 4 ওলাইছে হয় সো আমাৰ কুৱেশ্যনটো বা এনসাৰটো কাৰেক্ট আছে না আমি হেতু নিজে একবাৰ প্ৰুফ কৰিও চাব পাৰো কেনেকৈ প্ৰুফ কৰি চাব পাৰো যিকোনো এটা ইকুৱেশ্যন আপোনালোকে x ৰ ভ্যালু বহুৱাই দিয়ক x ৰ ভ্যালু বহুৱাবলৈ আপোনালোকক y ভ্যালু লাগিব হয় সো y ভ্যালু আপোনালোকে পুট কৰি দিয়ক ইয়াত x ৰ ভ্যালু যদি 4 হয় 4 minus y equal to কিমান হ'ব 3 হ'ব ইয়াৰ পৰা আমাৰ y ভ্যালু 1 আহি যাব সো ইয়াত আপোনালোকে এইটো ইকুৱেশ্যনত y ভ্যালুটো পুট কৰি দিয়ক কিমান আছিল 3 to the power x minus y equal to 27 সো 3 to the power x ৰ ভ্যালু কিমান আছিল 4 y ভ্যালু 1 equal to কি হ'ব 3 কিউব that means 27 সো that means আমাৰ এনসাৰটো কাৰেক্ট হৈছে সো এনেকৈ নিজে প্ৰুফ কৰি চাব পাৰে এক্সাম হলত যে আপুনি কৰা এনসাৰটো কাৰেক্ট হৈছে নে নাই ঠিক আছে কাৰণ কেতিয়াবা কমন মিস্টেক হৈছে কমন মিস্টেকত ভুল হৈ যাব পাৰে সো এনেকৈ যদি আপোনালোকে x আৰু y ভ্যালু পুট কৰি চাই আৰু যদি এনসাৰ মিলি আছে that means আপোনাৰ এনসাৰটো কাৰেক্ট হৈছে ঠিক আছে সো এইটো প্ৰুফ কৰাটো জৰুৰী কাৰণ এক্সামত এইবাৰ নিগেটিভ মাৰ্কিংও আছে সকলোৱে জানে সো কেতিয়াবা যাতে কমন মিস্টেকৰ জৰিয়তে আপোনাৰ এনসাৰটো পজিটিভত যাব এৰি উল্টা মাইনাসে হৈ যায় তেতিয়াহ'লে বহুত প্ৰবলেম হ'ব পাৰে হয়নে নহয় সো সেইকাৰণে এনেকৈ মেথড কিছুমান আছে যিবিলাকৰ সহায়ত আপোনালোকে প্ৰুফ কৰিও চাব পাৰে এনসাৰটো ঠিক আছে মই এটা নেক্সট কুৱেশ্যনটো দিছো কুৱেশ্যন নম্বৰ 4 কি দিয়া আছে if 2 to the power m minus 2 to the power m minus 1 minus 4 equal to 0 then the value of m to the power m সো এইটো কেনেকৈ উলিয়াব কি দিয়া আছে 2 to the power m minus 2 to the power m minus 1 হয় সো কি কৰিম আমি 2 to the power m minus 2 to the power m minus 1 equal to 4 লিখি দিম হয় এটা কাম কৰো ইয়াত আমি m to the power m ৰ ভ্যালু সুধিছে হয় না নহয় that means আমি m ৰ ভ্যালুটো উলিয়াব লাগিব আমি ইকুৱেল টু 4 কৰিলে আমাৰ m ৰ ভ্যালুটো নোলাব আমি কেনেকৈ কৰিম হেতু চাই দিয়ক এইটো আমি কি কৰিম প্ৰথমতে আমি কমন লম কি কমন লম 2 to the power m minus 1 এটা আমি কমন লম হয় কেনেকৈ কৰিছে চাব তাৰ পিছত আমি ব্ৰেকেটৰ ভিতৰত কি লিখিম 2 লিখিম that means 2 to the power m minus 1 into 2 কৰিলে কি হ'ব 2 to the power m minus 1 plus 1 হ'ব যেটো আলটিমেটলি আমাৰ 2 to the power m এ থাকি যাব হয় সো এই কাৰণে আমি 2 to the power m minus 1 ব্ৰেকেটৰ ভিতৰত 2 লিখিছো minus 1 লিখিছো equal to 0 লিখিম হয় minus 1 লিখিছো minus 1 হলে কি হ'ব 2 to the power m minus 1 into 1 কৰিলে 2 to the power m minus 1 এ থাকিব that means আমাৰ একেটা ভ্যালুৱে থাকি যাব হয় সো 2 to the power m minus 2 to the power m minus 1 equal to কি হ'ব আমাৰ 4 আহিব equal to ইয়াত 4 লিখি দিছো আমি ঠিক আছে equal to আমাৰ ইয়াত 4 আহিব ঠিক আছে নাও আমি কি কৰিম 2 to the power m minus 1 into 1 হ'ব কাৰণ 2 minus 1 মানে কি হয় 1 এ হয় equal to 4 ক্লিয়াৰ নাও আমি কি কৰিম 2 to the power m minus 1 আৰু এটো সাইডে আমাৰ 4 আছে 4 টো আমি 2 স্কয়াৰ লিখিব পাৰো হয় না নহয় সো 2 স্কয়াৰ লিখিলো বেস আমাৰ সেম থাকিলে সো আমি কি কৰিম m minus 1 equal to 2 লিখিম সাপৰা আমাৰ m ৰ ভ্যালু আহি যাব 3 m ৰ ভ্যালু আমাৰ 3 আহি গল মাক লাগে কি m to the power m that means 3 to the power 3 কিমান হ'ব 27 হ'ব সো 27 আমাৰ ৰাইট আনসাৰ আহি যাব ক্লিয়াৰ ইজি কুৱেশ্যন হয় বাট এইটো কুৱেশ্যনত যাতে আপোনালোকে এই মেথডটো কি কমন লাগে কি কমন ল'ব লাগে কেনেকৈ ল'ব লাগে সেইখিনি এক্সাম হলত মাইন্ডত স্ট্ৰাইক কৰাটো ইম্পৰ্টেন্ট হয় ঠিক আছে সো যদি বুজি পোৱা নাই কিছুমানে মই আকৌ এবাৰ কৰাই দিছো কি কৰিম আমি 2 to the power m minus 1 ইয়াত কমন লম 2 to the power m minus 1 কমন ললো
দেন আমি কি কৰিম 2 - 1 ব্ৰেকেটত লিখিম ইকুৱেল টু কি হ'ব 4 হ'ব 2 - 1 মানে কি হয় 2 টু দি পাৱাৰ m - 1 ইনটু 2 কৰিলে আমি কি ক'ম 2 টু দি পাৱাৰ m এ পাম সেম -1 ৰ লগত 2 টু দি পাৱাৰ m - 1 মাল্টিপ্লাই কৰিলে আমি 2 টু দি পাৱাৰ m - 1 এ পাম সেইখিনি আমি লিখিছোঁ ইকুৱেল টু আমাৰ হ'ব 4 ডেট মিনছ আমি কি কৰিম ইয়াৰ পৰা 2 টু দি পাৱাৰ m - 1 ইনটু 1 হ'ব ইকুৱেল টু 4 আহি যাব চ' 2 টু দি পাৱাৰ m - 1 ইকুৱেল টু 2 স্কুৱেৰ আহিব চ' ইয়াত আমাৰ বেছকেইটা ছেম হ'ল চ' আমি m - 1 ইকুৱেল টু 2 লিখিম চ' ইয়াৰ পৰা আমাৰ m ৰ ভেলু আহি যাব 3 আমাক লাগে কি m টু দি পাৱাৰ m ডেট মিনছ 3 টু দি পাৱাৰ 3 3 ইনটু 3 ইনটু 3 তিনি তিনি গুণ 9 9 তিনি গুণ কিমান হ'ব 27 আহি যাব চ' 27 আমাৰ ফাইনেল এনচাৰ ক্লিয়াৰ ইয়াতো আপোনালোকে m ৰ ভেলু পুট কৰি এনচাৰটো কাৰেক্ট হৈছে নে সেইটো চেক কৰিব পাৰে সেইখিনি আপোনালোকে নিজে কৰি চাব ঠিক আছে চ' এইখিনি আছিলে আজিৰ ক্লাছত আমি বহুতখিনি কুৱেশ্যন কৰিলোঁ বহুতখিনি কনচেপ্ট শিকিলোঁ আজিৰ ক্লাছটোত ইম্পৰ্টেণ্ট কি আছিলে আমাৰ কনচেপ্টখিনি আছিলে কনচেপ্ট বুলি কওঁতে কি শিকিলোঁ প্ৰথম ক্লাছটোৰ পৰাই চাওঁ এবাৰ প্ৰথম পইণ্টটোৰ পৰা এলজেব্ৰা ডেফিনেশ্যন এলজেব্ৰা আৰু নৰ্মেল ইকুৱেশ্যনৰ মাজত ডিফাৰেঞ্চ কি এলজেব্ৰিক ইকুৱেশ্যন কি হয় বা নৰ্মেল ইকুৱেশ্যন এটাৰ মাজত কি ডিফাৰেঞ্চ থাকে সেইটো শিকিলোঁ তাৰপিছত আমি এই ফৰ্মুলাখিনি শিকিলোঁ a প্লাছ বি হোল স্কুৱেৰ a মাইনাছ বি হোল স্কুৱেৰ a প্লাছ বি ইনটু a মাইনাছ বি দেন x প্লাছ a ইনটু x প্লাছ বি চ' এইখিনি ফৰ্মুলা শিকিলোঁ তাৰপিছত আমি আৰু ফৰ্মুলা ডিছকাছ কৰিলোঁ কি কি নতুন ফৰ্মুলা a প্লাছ বি হোল কিউব a মাইনাছ বি হোল কিউব a কিউব প্লাছ বি কিউব a কিউব মাইনাছ বি কিউব a প্লাছ বি প্লাছ চি হোল স্কুৱেৰ চ' এইখিনি ফৰ্মুলা আমি ডিছকাছ কৰিলোঁ তাৰপিছত আমি এই চাৰ্টখন ওৱান অফ দ্য মষ্ট ইম্পৰ্টেণ্ট চাৰ্ট আমাৰ চিউথছ এণ্ড ইণ্টাৰজেছত মই এই চাৰ্টখন পঢ়াইছোঁ বাৰু তাৰপিছত আপোনালোকে যদি পাহৰিছে এই চাৰ্টখন মনত ৰাখিব এই চাৰ্টখন মনত ৰাখিলেহে কুৱেশ্যন কৰিব পাৰিব ঠিক আছে চ' এই চাৰ্টখন আমি ডিছকাছ কৰিলোঁ প্ৰডাক্ট ৰুল কি হয় জিৰ' এক্সপনেণ্ট ৰুল কি হয় নিগেটিভ এক্সপনেণ্ট ৰুল কি হয় গোটেইখিনি ফৰ্মুলা ইম্পৰ্টেণ্ট হয় কেইটা আছে আমাৰ 1 2 3 4 5 6 7 8টা এই 8টা ফৰ্মুলা বহুত বেছি ইম্পৰ্টেণ্ট হয় ঠিক আছে তাৰপিছত আমি কি কৰিলোঁ কুৱেশ্যন ছল্ভ কৰিলোঁ এইটো আমাৰ প্ৰথম কুৱেশ্যন আছিলে a প্লাছ বি হোল স্কুৱেৰৰ ওপৰত আছিলে এইটো কুৱেশ্যন তাৰপিছতো আমাৰ a কিউব মাইনাছ বি কিউব ফৰ্মুলাৰ ওপৰত আছিলে তাৰপিছতো আমি ইকুৱেশ্যন বনাই এক্সৰ ভেলু উলিয়াব লাগে এইটো ইজি কুৱেশ্যন আছিলে আৰু শেষৰটো কুৱেশ্যন আমাৰ যিখিনি মই লাষ্টত যে চাৰ্টখন দিলোঁ সেই চাৰ্টখনৰ ওপৰত এইটো কুৱেশ্যন বেছ কৰি সোধা হৈছিলে ঠিক আছে চ' এনেকৈ আমি 4টা কুৱেশ্যন প্ৰেক্টিছ কৰিলোঁ নেক্সট ক্লাছত আমি আৰু কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন ডিছকাছ কৰিম ঠিক আছে চ' আই হোপ ক্লাছটো কৰি আপোনালোকৰ সকলোৰে ভাল লাগিল যদি ক্লাছটো ভাল লাগিল আপোনালোকে ভিডিঅ'টো লাইক কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিব যিমান পাৰি শ্বেয়াৰ কৰিব ঠিক আছে চ' আজিৰ ক্লাছটো ইয়াতে সামৰণি মাৰিলোঁ আকৌ লগ পাম অহাকালি ক্লাছত তেতিয়ালৈ থেংক ইউ এণ্ড গুড নাইট